খবৰ আপোনালোকৰ আশা কৰিও সকলোৱে ভালে আছে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালো জি গতিকে আজি 2025 পৰিল আজিৰ পৰা নতুন বছৰ হেহে ময়ো ৰাভা কাপোৰ পিন্ধি লৈ ললো আৰু কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাব আৰু যোৱাকালি মিছত অৰ্ডাৰ দিছিলো সোৱাটাৰ এটা আৰু এইটো সোৱাটাৰটো মোক পিন্ধিব ইমানেই ইচ্ছা যাই আছিলে মানে বেলেগক পিন্ধিলে মই ইমান ভাল দেখাবাও মানে এনেকে অৰ্ডাৰ দিছিলো যোৱাকালি আহিছে পিন্ধি চাওঁ ৰবা জিন্স পেনৰ লগত পিন্ধিলে বঢ়িয়া লাগিব কাপোৰযোৰ আৰু ইমান ঠাণ্ডা লাগিছে মানে পুৱাই পুৱাই গা উঠিলো আৰু মন্দিৰতো হিয়া কাঢ়িলো সেনকে ৰ'দত অলপমান থিয়া হৈ আছো মানে সোৱাটাৰটো পিন্ধি আৰু সোৱাটাৰটো বহুতে গৰম আৰু সকলোকে নতুন বছৰ শুভেচ্ছা যাচিলো আশা কৰো সকলোৰে যে বছৰটো ভালদৰে পাৰ হয় আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো যে ভালদৰে পাৰ হয় আৰু মাছ বেপাৰী পুৱাই আহিছিলে আমাৰ ইয়াতে মানে লবা যাব দৰকাৰে নাই যোৱাকালি মালিকে দিখা দেৱা মাছ আছে আৰু তথাপিও মাছ ৰাখিলো মাছখিনি এতিয়া বাছো মই বাছি কেনে ধুনীয়া এটা ৰেচিপি ভিডিঅ' বনাও তেন্তে বলক ইমান ঠাণ্ডা লাগছে ইফালে জুইও ধৰি দিছো মানে জুই পোহাই মাছখিনি বাছো বহুত ঠাণ্ডা গাইস কি হ'ব আজি ৰাখা মাছটো মানে লোকেল মাছে হয় পুখুৰীৰ পৰা বিক্ৰী কৰিব লৈ আহে পুখুৰীৰ পৰা উঠাই কিনে মাছটো বিক্ৰী কৰিব লৈ আহে মানে আমাৰ ইয়াতে সদায় লোকেল মাছ বিক্ৰী কৰিব আহে বেপাৰী মই ভাবিছিলো যদি মাছৰ বেপাৰী নাহে মানে চকত লবা যাম বুলি ভাবছিলো ঘৰতে আহিল ভালে হল আৰু গাইস এইটো হল মদলং টেঙা কয় কিন্তু মাতেনে ঘুৰে দে লাজ নিদিব মদলং টেঙা কয় কিছুমানে আৰু বেলেগো কয় দিছন দে এইটো টেঙাটো তিনটামান নাম আছে মই এইটো এইয়া মদলং টেঙাটো দি মাছে দি সবজি বনাম আৰু এইটো মাছ লোকেল মাছ পুখুৰীৰ মাছ সদায় আমাৰ ইয়াতে বেপাৰী বিক্ৰী কৰিব আহে এতিয়া হালধি আনি লওঁ ইয়াতে মই কেৰাহী বহাই দিছো হালধি আনি লওঁ ইমান ঠাণ্ডা আৰু আদা নিমুৰ জোগাৰ ইয়াতে দালাত গোটেইখিনিও আনি লৈছো মানে পাকঘৰৰ পৰা মাছখিনি হালধি আনি লৈ ললো মাছ দিবা ওলাইছে ৰ মাছৰ বেপাৰী আহিছিল পুৱাই মাছ ৰাখিছিলো এই ৰূপচান্দা না কিবা কয় পুখুৰীৰ মাছ বিকিবা আহে সদায় আৰু ইফালে মাছখিনিও ভাজি দি দিলো আৰু সদায়তো মাংস খাই থকা যায়ে ন সেইবাবে ভাবিলো আজি মদুলং টেঙাই দিয়ে মাছ সবজি বনাই খানা খাম আৰু নতুন বছৰটো পালন কৰিম মাছখিনি ভাজা হৈ গ'ল মিলাওঁ এতিয়া ধুনীয়াকৈ এতিয়া মই টেঙাখিনি ইয়াতে ঢালি দি দিম নিমখ দি দিলো প্ৰথমবাৰ মদুলং টেঙাই দি মাছেদি খাম আৰু টেঙাটো খাই খুবেই ভাল লাগে মাছেদি মানে মানুহে কয় আৰু ভাল লাগে বুলি কেনে সেনেকৈ ৰাতিপুৱাই আমাৰ ঘৰৰ ওচৰৰ পৰা দি পঠালে বনাই দিয়াৰ লগে লগে টেঙাটো ইমান ধুনীয়াকৈ গলি গেল ইয়াতে মই এতিয়া অলপ পানী দি দিম
ইমান ধুনীয়াকৈ উতলিছে মাছৰ আঞ্জাটো। মাছ দি দিওঁ ইয়াতে, মাছকেইটা আদা নহৰুখিনিও দি দিলোঁ। আদা নহৰুখিনি দিয়াখিনি নেদেখালোঁ বাৰু। আৰু আমাৰ গাঁৱলীয়া খাদ্যবিলাক এনেকুৱায়ে। মাছ দি দিলোঁ আৰু ভাজি মাছখিনি আছে, আৰু যোৱাকালিৰো মাছ আছে। আজি মাছৰ এই খানা খাম আৰু মাছখিনি 5 মিনিটমান উতলিলে মানে খাই ভাল লাগিব। হৈ গ'ল, ইমান ধুনীয়া হৈছে। ভাতখিনি আগতে হৈছে বাৰু, আৰু মাছৰ ভাজিখিনিও হৈ গ'ল, আৰু ৰাতিৰো ঘৰত মাছ ভজা আছে বাৰু। আমাৰ খানা হৈ গ'ল। আপোনালোকে বাৰু কি কি খানা বনালে কমেণ্টত জনাব। নতুন বছৰৰ মানে মাছেদি খাম বুলি ভাবিছোঁ, ধুনীয়াকৈ বনালোঁ। ভিডিঅ'টো এৰিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ' লৈ। নতুন বছৰ সকলোকে শুভেচ্ছা যাচিলোঁ। হেপী নিউ ইয়াৰ গাইজ।